হাতশিঙিমাৰীৰ কুকুৰমাৰাত সংঘটিত হয় ডকাইতি। ডকাইতে লুটি নিলে নগদ ধন সহ প্ৰায় 10 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। বুধবাৰে আবেলি মানকাছৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগোহাঁইৰ লগতে মানকাছৰ আৰক্ষীৰ এটা দলে কুকুৰমাৰাত ডকাইতি সংঘটিত হোৱা ভুক্তভোগীৰ ঘৰত উপস্থিত হয়। উল্লেখ্য যে আজি পুৱতি নিশা দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ মানকাছৰ থানা এলেকাৰ কুকুৰমাৰাৰ হামিদুল ইছলামৰ ঘৰত আজি পুৱতি নিশা অনুমানিক প্ৰায় 3 মান বজাত 7-8 জনীয়া এটা ডকাইতৰ দল সোমাই নগদ ধন সহ প্ৰায় 10 লাখ টকাৰ সোণৰ অলংকাৰ লুটি লৈ যায়। ইতিমধ্যে ঘটনা সন্দৰ্ভত মানকাছৰ থানাত খবৰ দিয়াত মানকাছৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে। ৰাতিপুৱা মোৰ ঘৰত ডকাইতি হৈছিল। 3টা বজাত 7খন মানুহ নিচিনা আহিছিল। সিহঁতৰ লগত চাকু কটাই আছিল। মোৰ ঘৰত দৰ্জাটো ভাঙি সোমাইছে। আমি টোপনিতে আছিলো। তাৰপিছত আমাক উঠাই সিহঁতে ঘৰৰ পৰা অকণমান কেছ আৰু কিবা সোণ আছিল জুৱেলাৰী এইবোৰ লৈ গৈছে। আপোনাৰ 9-10 লাখ টকা দিছে আৰু খালি এনেই ভয় এনেকুৱা একো পোৱা নাই, মানে কিবা টেম্পাৰ কৰিব বা একো পোৱা নাই। মানে সিহঁতৰ লগত কটাই আছে আৰু কি খালি কৈছে আৰু কি কথা শুনি গ'লে আমি চুপচাপ গুচি যাম, একো নকৰো, খালি বস্তুবোৰ লৈ যাম, এইটোৱে কৈছো আমি 7জন-8জনৰ নিচিনা হ'ব। আহিছে, এতিয়া ভিতৰতে আছে।